ৰাতিপুৱাৰ পৰা আমি আপোনাৰ লগত যোগাযোগত আছো বিভিন্ন অঞ্চলৰ খবৰ আপুনি দেখুৱাই আছে এতিয়া কেনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছে সকলোখিনি আহিলনে ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে নে অৰ্ণৱনাথ হয় সুনীল এটা কথা ক'বলৈ জিলা যি ভোটদানৰ হাৰ ইতিমধ্যে ৭১% যদিও ইলেকশ্যন কমিটি কৰিছে যে সকলো ভোট গ্ৰহণ কৰাৰ পিছত যিসকল সকলোৱে আহি পেলাই তেওঁলোকৰ যি ভোট বা অন্যান্য সামগ্ৰী নিশা ৮ বজালৈকে যি তথ্য সংগ্ৰহ কৰিছিল ৪% বৰছলা সমষ্টিত ৭১.২%, তেজপুৰ সমষ্টিত ৭২.৭%, ৰঙাপাৰা সমষ্টিত ৭৫.৯৬%, নলদুৱাৰ সমষ্টিত ৭১.৯%, বিশ্বনাথ সমষ্টিত ৭১%, গহপুৰ সমষ্টিত ৭৮.11%, বিজেপিৰ ৬৭%। কিন্তু আটাইতকৈ উল্লেখনীয় কথা যে যি দুগৰাকী কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী বিহালীৰ দুইগৰাকী হৈছে বিহালীৰ সমষ্টি এক্সেক্টলি মাত্ৰ দুইগৰাকী প্ৰাৰ্থী বিহালীৰ কিন্তু মাত্ৰ 58% আটাইতকৈ কম ভোটদান তাতে হৈছে অৰ্ণৱ হয় নিশ্চিতভাৱে এইটো কথা আমি ক'বলৈ লৈছো যে দুইগৰাকী প্ৰাৰ্থী বিহালী সমষ্টি আৰু বিহালী সমষ্টিতে আটাইতকৈ কম ভোটদান হৈছে ৫৮%, মাত্ৰ ৫৮% ভোটদান হৈছে বিহালী সমষ্টিত। অন্যান্য শোণিতপুৰ জিলাৰ যি সমষ্টিত ৭০% পাৰ হৈ গৈছে, ক'ৰবাত ৭৫%লৈকে হৈছে, কিন্তু শোণিতপুৰ জিলাৰ যি দুইগৰাকী আমি প্ৰাৰ্থীৰ কথা কৈ আছো কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু আৰু ৰঞ্জিত দত্ত, বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, দুইজনৰ মাজতে যিহেতু প্ৰতিদ্বন্দ্বিতা হ'বলৈ গৈ আছে আটাইতকৈ কিন্তু বিহালী সমষ্টিতে ভোটদানৰ হাৰ কম হৈছে এইটো লক্ষণীয়। পূৰ্বতে আমি যদি চাওঁ বিধানসভা নিৰ্বাচনত যদি আমি চাওঁ বিহালী সমষ্টিত ৰঞ্জিত দত্তই ৭২% বিহালী সমষ্টিত ভোটদান হৈছিলে, কিন্তু এইবাৰ বিহালী সমষ্টিত কি কাৰণে ইমান ভোটদান নিশ্চয় ধন্যবাদ।